ৰিজাল্টৰ পিছতে আৰম্ভ হৈ গ'ল মূল্যবৃদ্ধিৰ 10 দিনৰ ভিতৰত মোটামুটি 4বাৰ ডিজেল পেট্ৰলৰ দাম বাঢ়িলে। এতিয়া ডিজেলৰ 100ৰ ঘৰ চলে, পেট্ৰল 106 টকা, ক'ৰবাত 4 টকা এনেকুৱা হৈ গ'ল। এনেকুৱাভাৱে যদি মূল্যবৃদ্ধি হৈ থাকে অসমৰ মানুহে মানে বাতিলৈ ৰাস্তাত বহিব লাগিব, এনেকুৱা অৱস্থা হৈ গৈছে। গতিকে এটা তেলৰ বৃদ্ধিৰ কাৰণে সকলো বস্তুতে দাম বৃদ্ধি। এটা পৰঠা যদি কালি 20 টকা আছিল, আজি সেই পৰঠাটো 30 টকা হৈ গ'ল। ঠিক এনেদৰে যদি মূল্যবৃদ্ধি অসমত হৈ থাকে বা আমাৰ ভাৰতবৰ্ষত যদি হৈ থাকে তেনেহ'লে মানুহে মানে উপায়বিহীন হৈ যাব। গতিকে চৰকাৰক তেওঁলোকে আহ্বান জনাইছোঁ আমি যে অতি সোনকালে এই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক, নহ'লে আমি আমচুৱে কিন্তু ৰাজপথত আহিবলৈ বাধ্য হ'ম। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ যে বৰ্তমান অসম চৰকাৰে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ নেতৃত্বত যি অসম চৰকাৰ গঠন কৰা হ'ল, অসম চৰকাৰে হয়তো বাৰে বাৰে মূল্যবৃদ্ধিৰ কথা আমি কৈ আহিছোঁ যে মূল্যবৃদ্ধি যেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে। যদি মূল্যবৃদ্ধি এনেকৈ হৈ থাকে তেনেহ'লে আমাৰ জনসাধাৰণৰ কি কৰিব? সাধাৰণ জনতাৰ যি মাধমাৰ খোৱাই আছে তেওঁলোকৰ অৱস্থা একদম হানচৰ অৱস্থা হৈ গৈছে। গতিকে এই মূল্যবৃদ্ধিৰ কাৰণে আমাৰ মানুহৰ যেটা অৱস্থা চলি আছে, গতিকে যেনে তেনে হওক মূল্যবৃদ্ধি ৰোধ কৰিব লাগিব। নহ'লে আমি অসম সংখ্যালঘু ছাত্ৰ আমচুৰ বৰপেটা জিলা সমিতিৰ পৰা আমি অসম চৰকাৰক আহ্বান জনাইছোঁ, যদি আমাৰ আহ্বানত তেওঁলোকে কাণ সাৰ নিদিয়ে তেনেহ'লে আমি ৰাজপথত ঈদৰ পিছতে আমি ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য থাকিম। নিশ্চয় মূল্যবৃদ্ধি ৰোধ কৰাৰ কাৰণে চৰকাৰখন মাত্ৰ খালি হিতাধিকাৰী সৃষ্টি কৰাৰ কাৰণে আৰম্ভ কৰি আছে। যিমান পাৰ হিতাধিকাৰী মানে কেনেকৈ সৃষ্টি কৰিব পৰা যায় সেই লাইনত আছে। গতিকে মূল্যবৃদ্ধি কেনেকৈ ৰোধ কৰিব লাগে সেইটোলৈ কেতিয়াও মাত মাতা নাই বা চৰকাৰে সেইটো পদক্ষেপ লোৱা নাই। গেছ চিলিণ্ডাৰৰ দাম আগতে আছিল 718 টকা আছিল, এতিয়া গেছ চিলিণ্ডাৰ কিনিবলৈ গ'লে হয়তো কিমান টকা হৈছে আপোনালোকে গম পাইছে। ডিজেল পেট্ৰলতো খবৰে নাই। সকলো বস্তুতে চাউল ডাউল নিমখ ইত্যাদি কৰি সকলো বস্তুতে যি ধৰণে মূল্যবৃদ্ধি হৈছে চৰকাৰে এইটো ৰোধ কৰা আমাৰ পৰিলক্ষিত হৈছে ৰোধ কৰিব নোৱাৰে, যাৰ বাবে তেওঁলোকে বেলেগ ফালে মানে তেওঁলোকে চিন্তা চৰ্চা কৰি আছে যে আমি কেনেকৈ হিতাধিকাৰী সৃষ্টি কৰিব পাৰোঁ, আৰু হিতাধিকাৰীৰ মাধ্যমে তেওঁলোকে হয়তো ইলেকশ্যনত জিতাৰ কাৰণে পন্থা হাতত লৈ আছে। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ আপোনালোকে হিতাধিকাৰী সৃষ্টি কৰক বা কি কৰক সেইটো আমাৰ ক'বলৈ একো নাই। আমাৰ মূল্যবৃদ্ধি কেনেকৈ ৰোধ কৰিব পৰা যায়, মূল্যবৃদ্ধি যাতে কেনেকৈ কমায়, আমাৰ আম জনসাধাৰণক কেনেকৈ সুৰক্ষা দিব পৰা যায়, এইখিনি আমি চৰকাৰক আহ্বান জনাইছোঁ। যদি এই চৰকাৰে যদি এইখিনি আমাৰ কথাত যদি কাণ সাৰ নিদিয়ে তেন্তে ঈদৰ পিছত আমি গণতান্ত্ৰিকভাৱে ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।